everyone, welcome to my another video. আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। নাজানো মই বহুত দিনৰ মূৰত বনাইছোঁ, বহুত দিন মই লং ভিডিঅ' বনোৱা নাই। আজি ভাবিছোঁ মই অকণমান হেয়াৰ কেয়াৰ কৰিম বুলি ভাবিছোঁ। হেয়াৰ কেয়াৰ মানে মই কাইলৈ হেনা কৰিম, চ' মই ভাবিলোঁ এটা লং ভিডিঅ' বনাই দিওঁ বুলি। সেইটো কাৰণে মই আজি বনাবলৈ লৈছোঁ। হেনা মই মানে আগদিনাখনে অলপমান কৰি থওঁ, আগদিনাখনে অকণমান প্ৰচেছটো কৰি থওঁ, পিছদিনাখন লগাওঁ। পিছদিনাখনো অকণমান কিবি থাকে কৰিবলগীয়া, সেইখিনি কৰোঁ। মই সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো সেইখিনি শ্বেয়াৰ কৰোঁ। গতিকে ব'লকচোন আপোনালোককো দেখাম কেনেকুৱা ধৰণে মই হেনা কৰোঁ, আগদিনাখন কি ইনগ্ৰিডিয়েণ্টছ দিওঁ, পিছদিনাখন কি দিওঁ, সকলোখিনি মই আপোনালোকক দেখাম। গতিকে ব'লকচোন চাই দিব ভিডিঅ'টো। মই এটা কাঁহৰ বাতি লৈ লৈছোঁ। মই সদায় হেনা ইউজ কৰোঁতে কাঁহৰ বাতি লৈ লওঁ। তাৰপিছত মই হেনাৰ পেকেট এটা লৈ লৈছোঁ। মই নুপুৰ হেনাটো ইউজ কৰোঁ। আপোনালোকে হয়তো বহুতে এই হেনাটো ইউজ কৰিছে, কাৰণ ইয়াক সকলো ষ্ট'ৰতে পোৱা যায় আৰু অনলাইনতো পোৱা যায়। তাৰপাছত মই ইউজ কৰিছোঁ নাৰিকল তেল ফৰ এক্সট্ৰা স্মুথনেছ। মই অলপমান বেছিকৈ নাৰিকল তেল ইউজ কৰিছোঁ। তাৰপিছত সেইখিনি ভালদৰে অলপ মিক্স কৰি লৈছোঁ। সেইখিনি এটা ফালে থৈ পেলাই মই এটা বাচনত অলপমান পানীত লৈ লৈছোঁ আৰু তাত অলপমান চাহপাত সিজাই লৈছোঁ। আমি যেনেদৰে চাহ বনাওঁ তেনেদৰে বনাইছোঁ, খালি ইয়াত চেনি নিদিওঁ আৰু যেনিবা। আপোনালোকে ইচ্ছা কৰিলে কফিও দিব পাৰে, চাহপাত নিদিওঁ বুলি ভাবিলে। খালি মোৰ ওচৰত এইবাৰ কফি নাছিলে, সেইবাবে মই চাহপাতেই ইউজ কৰিছোঁ, কাৰণ ইয়াত এটা বহুত ধুনীয়া কালাৰ আহে। তাৰপাছত সেই চাহপানীখিনি ভালদৰে চেকি ল'ম এনেদৰে হেনাৰ লগত, তাৰপিছত মিক্স কৰি দিম। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ, লাহে লাহে মিক্স কৰিছোঁ। হেনাবোৰৰ অকণমান সৰু সৰু এনেকুৱা গুটি গুটি থাকে, সেইবিলাক ভাঙি নাযায়। মই সেইবাবে এনেদৰে ফেটি দিছোঁ, ভাঙি দিছোঁ। মোৰ অকণমান ডাঠ হোৱা যেন নিচিনা লাগিছিলে পেষ্টটো, সেইবাবে মই অকণমান আৰু অলপ চাহপানী দি দিছোঁ আৰু ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। এই হেনাটোৱে মোৰ চুলিখিনি বহুত ভাল কৰিলে। আগতে মোৰ চুলিখিনি বহুত বেছিয়ে ফ্ৰিজি আছিলে। ইয়াত নেচাৰেল এণ্টি মাইক্ৰ'বিয়েল আৰু এণ্টি ফাংগেল প্ৰপাৰ্টিজ আছে, যিয়ে আমাৰ উফিবোৰ নোহোৱাত বহুত সহায় কৰে। এই মিক্সাৰখিনি ঢাকি মই এতিয়া অভাৰনাইট থৈ দিম, গতিকে কাইলৈ আপোনালোকক লগ পাম। গুড মৰ্ণিং। আজি মই এতিয়া এল'ভেৰা এডাল কাটি আনোগৈ, তাৰপিছত সেইখিনি তাত মিক্স কৰিম। তাৰপিছত আৰু কি মিক্স কৰোঁ মই আপোনালোকক দেখাই গৈ থাকিম, গতিকে ব'লকচোন। স্কিন আৰু চুলিৰ বাবে এল'ভেৰা বহুতেই ভাল হয়। চুলি গ্ৰ'থ হোৱাত ই সহায় কৰে, উফি কমায় আৰু ই ৰ'দৰ পৰা অহা UV ৰেছৰ পৰা আমাৰ চুলি আৰু স্কিনক বহুতেই ৰক্ষা কৰে আৰু এটা চুলিত বহুত ধুনীয়া চাইন দিয়ে। এইকেইডাল ভালদৰে এতিয়া মই ধুই লৈছোঁ। ধুই পেলাই মই 5 মিনিটমান এইকেইডাল থিয় কৰাই পেলাই থৈ দিম, কাৰণ ইয়াৰ যিটো য়েল্ল' লিকুইড ওলায় সেইটো ভালদৰে যাবলৈ দিম মই। এয়া চাওক হেনা পেষ্টটো কিমান স্মুথ লাগিছে। মই অভাৰনাইট সদায় থৈ দিওঁ, হেনা ইউজ কৰাৰ আগদিনাখনেই মই এইখিনি কৰি থওঁ। সেইবাবে এতিয়া এল'ভেৰাকেইডাল মই ভালদৰে কাটি ল'ম। কাটি পেলাই তাৰ ভিতৰৰ জেলটো উলিয়াই লৈছোঁ। এনেদৰে আপোনালোকে হয়তো বহুতে জানে কেনেদৰে কাটিব লাগে। মই এনেদৰে এইটো কাটি লৈছোঁ। এল'ভেৰাত ভিটামিন A, C, E আৰু B12 আছে, যিবোৰ ভিটামিন চুলিৰ বাবে বহুতেই ভাল হয়। এতিয়া মই এটা মিক্সি বাতিত তাৰ জেলখিনি ভালদৰে উলিয়াই ল'ম। আপোনালোকে ইচ্ছা কৰিলে দৈও দিব পাৰে। মোৰ হাতত আজি দৈ নাছিলে, সেইবাবে মই নাই দিয়া। এতিয়া ইয়াৰ জেলখিনি ভালদৰে এনেদৰে চামুচেৰে মই উলিয়াই লৈছোঁ মিক্সি বাতি এটাত। এনেকৈ উলিয়াবলৈ সহজ হয়। এতিয়া এই জেলখিনি ভালদৰে মিক্সিত পিচি ল'ম। এতিয়া এই জেলখিনি মই হেনাখিনিত মিক্স কৰি দিম ভালদৰে। এয়া দেখিছেনে, ভালদৰে মিক্স হৈ গৈছে গোটেইখিনি। এতিয়া এটা বাতিত মই এটা ডিম লৈ লৈছোঁ। এতিয়া মই অকল বগা অংশটোহে মই ইউজ কৰিম হেনাত, বাকী হালধীয়া অংশটো ইউজ নকৰোঁ। এনেদৰে মই ওপৰৰ ফালৰ পৰা এনেদৰে
ভাঙি লওঁ যাতে অকল বগা অংশটোহে পৰে বাতিটোত, হালধীয়া অংশটো নপৰে। এয়া দেখিছেনে, এনেদৰে আপোনালোকে পাৰিলে উলিয়াই ল'ব। পাছত পাৰিলে হালধীয়া অংশটো আপোনালোকে খাবও পাৰে ধুনীয়াকৈ বনাই মেলি। এতিয়া এইখিনি ইয়াত হেনাত মিক্স কৰি দিছোঁ। এতিয়া এইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈছোঁ আৰু তাৰপিছত এইখিনি মই চুলিত লগাব পাৰিম। এতিয়া মই ভালদৰে চুলিখিনি ফনিয়াই লওঁ। এতিয়া মই চুলিখিনি এনেদৰে মাজে মাজে দুটা ভাঁজ কৰি পেলাই ফালি ল'ম। আগতে মোৰ চুলিখিনি বহুত দীঘল আছিলে, এতিয়া মই বেছিদিন হোৱা নাই বাৰু মই কাটি পেলোৱা। চুলিখিনি মানে বহুত তলটো অকণমান বেয়া হৈ গৈছিলে, সেইবাবে অকণমান মই চুটিকৈ কাটি পেলালোঁ। এতিয়া মই হেনা লগোৱা ষ্টাৰ্ট কৰি দিওঁ। এনেদৰে আপোনালোকে লগাব পাৰে। মই এনেদৰেই লগাওঁ পাৰ্টকৈ, অকণ ভিতৰৰ পৰা পূৰা তললৈকে। এনেদৰে গুৰিৰ পৰা মানে চুলিখিনি আগলৈকে মই এনেদৰে লগাই যাওঁ। আপোনালোকে যেনেদৰে লগাই চাই ল'ব আপোনালোকৰ সুবিধা মতে। মই এনেধৰণে লগাওঁ হেনা। মোৰ হৈ গ'ল ফাইনেলি হেনা লগাই। এনেদৰে মই এটা কপা বান্ধি পেলাই মই থৈ দিওঁ অলপ দেৰি। এইবোৰ গোটেই কপালে চপালে লাগি মেলি শেষ মানে মোৰ। এয়া যিকণ আছিলে সেইকণো তেনেকৈ ওপৰতে লগাই পেলাই থৈ দিওঁ। আৰু এটা বহুত ধুনীয়া কালাৰ আহে এনেদৰে যদি ওপৰত লগাই দিয়ে, ৰ'দত বহুত ধুনীয়া কালাৰ আহে। এয়া দেখিছে, মই এতিয়া মূৰটো ধুওঁগৈ। প্ৰায়খিনি শুকাই গ'ল। 2 ঘণ্টা ৰাখিলোঁ, আঢ়ৈ ঘণ্টা ৰাখিছোঁ। 11টাত লগাইছিলোঁ। এতিয়া মই মূৰটো ধুই আহোঁগৈ, তাৰপিছত মই আপোনালোকক দেখাম। বাই বাই। এয়া মই চুলি ধুই আজৰি হ'লোঁ। আকৌ আপোনালোকক মই ৰাতিকৈ লগ পাম। যিদিনাখন মই হেনা লগাওঁ সেইদিনাখন মই অকল সুদা পানীৰে মই মূৰটো ধুওঁ, হেনাখিনি গুচাওঁ। সেইদিনা ৰাতিলৈ মই এনেদৰে তেল সানি থওঁ। তেল সানি পেলাই অলপ তেল থাকেই বাৰু হেনাত দিয়া, সেইখিনি ভালদৰে নাযায়। আকৌ মই ৰাতিলৈ অকণমান সানি দিওঁ। এই তেলটো মই ঘৰত নিজে বনোৱা হয়, নাৰিকল তেল দি। যদি আপোনালোকৰ এই তেলটো লাগে, যদি আপোনালোকে বিচাৰে কি ইউজ কৰোঁ, সেইখিনি মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত মই আপোনালোকক ক'ম। গতিকে এতিয়া মই ভালদৰে এইখিনি তেলখিনি সানি অকণমান মাছাজ কৰোঁ। মাছাজ কৰি পেলাই ৰাতিটো এনেদৰে থৈ দিওঁ। কাইলৈ ৰাতিপুৱা মই শ্বেম্পু দি পেলাই মূৰ ধুম। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। যদি ইউজফুল হৈছে আপোনালোকে প্লিজ লাইক এটা কৰি দিব।